আসসালামু আলাইকুম মই নৱাজান মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। যাৰ ঘৰত স্কুল যাবলগীয়া ল'ৰা ছোৱালী আছে তেওঁলোকৰ মানে ৰাতিপুৱা সময়কণ বহুত খৰধৰকৈ চলিব লাগে, কিয়নো ল'ৰা ছোৱালীক স্কুল দিব লাগিব আৰু সেম মোৰো তেনেকুৱাই হৈছে। দুইটাকে স্কুলত দিয়াৰ পিছত এতিয়াহে মানে মোৰ শান্তি আৰু বাকী কামখিনি কৰিব পাৰিম। ৰাতিয়ে ধুই থৈছিলোঁ এই কাপোৰখিনি, এইখিনি মেলি দিলোঁ আহি আৰু তাৰপিছতহে মানে গ'লোঁ চোতাল ঝাৰু দিবলৈ। মোৰ পিছে চোতাল ঝাৰু দিবলৈ ইমান সহজ নহয়, কিয়নো আমাৰ ঘৰত মানে ডেইলি আগৰৰ কাম চলিয়ে থাকে আৰু আগৰৰ কাম চলিলে যাৰ ঘৰত আগৰৰ কাম আছে তেওঁলোকে জানে মানে চোতালখনত মানে এনি টাইম খৰি ষ্টক থাকেই। খৰিখিনি অতৰাই ঝাৰু দিবলৈ অলপ অসুবিধা হয়। ইয়াত মানে বহুত খৰি আছিলে, মানুহে লৈ গ'লহি এতিয়া আৰু এইখিনিহে চাফা হৈছে আৰু বাকী এইফালে দেখিছেনে মানুহে নি আছে। আমাৰ যিহেতু চৌকাও নাই, খৰিৰ একো কামো নাই আৰু এতিয়া আহিলোঁ বাহিৰা ৰুমলৈ, মানে এই ৰুমটো চাফা কৰিবলৈ। এইটো ৰুমত আহি দেখিলোঁ ৰুমটো চাফাই হৈ আছে, হ'লেও মানে মালখিনি তেখেতে এনেকুৱাকৈ তলত ঢালি থৈছে, মানে কোনোবা আহিছিলে চাগে মাল চাবলৈ, সেয়েহে মানে এনেকুৱাকৈ ঢালি থোৱা আছে আৰু ময়ো মানে এনেকৈ থৈ আহিলোঁ। মানে তেখেতৰ এইবিলাক মালত মই হাত নিদিওঁ, কিয়নো তেখেতেই বুজিব মালৰ কি কৰিব লাগে কি নাই। কেতিয়াবা উলিয়াব লাগে, আকৌ কেতিয়াবা সোমায়ো থ'ব লাগে, সেয়েহে মানে এইবিলাক তেখেতেই কৰে। মোৰ এনেই মানে গৈ পেলাই ৰুমটো চালোঁ চাফা আছে নে নাই, ঝাৰু দিলোঁ, বাছ গুচি আহিলোঁ। তাৰপিছত আহি এতিয়া আকৌ মিচিঙত কাপোৰ দিলোঁহি। মানে ঠাণ্ডাৰ দিনত বহুত বেছি কাপোৰ লেতেৰা হয় আৰু বহুত মানে বেছি কাপোৰ ধুবও লাগে। তাৰপিছতে তেখেত আহিলে, আকৌ মানে ক'ৰবাত গৈছিলে, আহিয়ে ক'লে মানুহ আহিছে চাহ 3 কাপ দিয়া, সেয়েহে মানে মই মেৰি বিস্কুট দিয়ে চাহ দিলোঁ। এইফালে কাপোৰখিনিও ধোৱা হ'ল, মেলি দিলোঁহি। মানে ৰ'দ 12টাৰ পিছৰ পৰা আৰু নাথাকেই ছাদত, সেয়েহে মানে ৰাতিপুৱা যিমান সোনকালে কাপোৰখিনি ধুব পাৰোঁ ইমানেই মানে সোনকালে শুকাব আৰু। এতিয়া আহিলোঁ ডাঙৰ ল'ৰাটোৰ ৰুমটো ঠিক কৰিবলৈ, আহি মানে বিচনা চাদৰখন ঠিক কৰিলোঁ। এই বিচনা চাদৰখনৰ বয়স কিমান জানেনে? এইখনৰ বয়স আৰু 2-3 মাহ পিছতে মানে 20 বছৰ পূৰা হ'ব। মানে বিচনা চাদৰখন অলপ মৰমত ৰাখিছোঁ, সেয়েহে মানে বহুত দিনলৈকে গৈ আছে। আৰু ল'ৰাটো ঠাণ্ডা লাগিব বুলি আকৌ মই পাতল এখন ব্লেংকেট ওপৰতে দি দিছোঁ। মানে বহুত বেছি ঠাণ্ডা দি আছে এতিয়া, সেয়েহে মানে এনেকুৱাকৈ ওপৰত দি দিলে মানে যেতিয়া সি শুব তেতিয়া আৰাম পাব। তাৰপিছতে মানে ব্লেংকেটখনো এনেকুৱাকৈ থৈ দিছোঁ, জাপি থ'লে সি টানি টুনি বিচনা চাদৰো মানে একেবাৰে অৱস্থা নাইকিয়া কৰি দিয়ে, সেয়েহে মানে এনেকুৱাকৈ থৈ দিছোঁ। স্কুলৰ পৰা আহি আৰামত টোপনি যাব সি। এইফালে ৰাতিপুৱা মেলি দিয়া কাপোৰখিনি শুকাই গৈছিলে, এইখিনিও এতিয়া জাপি থৈ আছোঁ। পিছলৈ আকৌ সময়ে নহ'ব, বেলেগ কামত লাগি গ'লে মানে এইখিনি জেগাত এনেকুৱাকৈয়ে থাকি যাব, সেয়েহে মানে ভালকৈ জাপি দিলোঁ। এইফালে আচাৰ অলপ বনাব লৈছিলোঁ, জলফাই, এইখিনি মানে এতিয়াও বনোৱাই নাই, সেয়েহে ভাবিলোঁ আজিয়ে বনাই দিওঁ। পাঁচফোৰণ আৰু সৰিয়হখিনি অলপ ভাজি তাৰপিছতে মিক্সি পট খুন্দি এনেকুৱাকৈ দি দিলোঁ, গোটেইখিনি মছলাও দিলোঁ। আচাৰখিনি হৈ গ'ল, এতিয়া ৰ'দত দিম। 2-3 দিনমান ৰ'দত দিয়াৰ পিছত বৈয়ামত ভৰাই থ'লে আৰু বেয়া নহয়। তাৰপিছতে ল'লোঁ উৰহি অলপ বনাবলৈ আৰু এইফালে তেখেত ক'ৰবাত গৈছিলে, এতিয়া আহি কৈছে মোক একাপ চাহ দিয়া। আৰু এই ইস্ত্ৰিটো বেয়া হৈ গৈছে, তেখেতে মানে চালে যেন ভাল কৰিব পাৰিবনে নাই, পিছত দেখিলে নাই নোৱাৰে, পিছত কৈছে নাই বেলেগ এটা আনিব লাগিব। তেখেতে ক'লে চাহ খাব, মই ভাবিলোঁ ময়ো একাপ চাহ তেখেতৰ লগতে খাই লওঁ। এতিয়া আবেলি সময় আমি গৈ আছোঁ মানে আৰ্মি কেণ্টিনত অলপ বস্তু আনিবলৈ। আৰু আৰ্মি কেণ্টিনত কেনেকৈনো বস্তু ল'ম জানেনে? মানে আমাৰ ডাঙৰ ভিনীয়ে আগতে আৰ্মি চাকৰি কৰিছিলে, এতিয়া ৰিটায়াৰ হৈছে। সিখন গাড়ীত তেখেত আছে, তেখেতৰ লগতে গৈ আছোঁ। মানে আমাকতো আৰু নিদিয়ে, আমিতো আৰু আৰ্মি চাকৰি নকৰোঁ, সেয়েহে মানে তেখেতৰ লগতে গৈ আছোঁ। তেখেতে সোমোৱাৰ পিছত মানে আমিও লগত গ'লে আমিও কিনি আনিব পাৰিম বস্তু। আহি পালোঁহিয়ে আমি, আৰু ইয়াত মানে মোবাইল ভিতৰলৈ লৈ আহিব নিদিয়ে, তথাপিও মানে মই 2টা মোবাইল লৈ আহিছোঁ আৰু এটা মোবাইল আমি জমা দি থৈ আহিছোঁ আৰু বাইতাহঁতে 2টা মোবাইল জমা দি থৈ আহিছে। আৰু কেণ্টিঙৰ পৰা আহি গোটেইখিনি বস্তু ল'লোঁ। তাৰপিছত অলপ সময় গৈ পেলাই বাহিৰত বহিছিলোঁ আৰু দেখিবলৈ বহুত ধুনীয়া লাগি আছিলে। মোবাইল নিবলৈ মানা কৰিছিলে, সেয়েহে মানে লুকাই অলপ ভিডিঅ' বনাইছোঁ। দেখিবলৈ বহুতেই ধুনীয়া হয় ভিতৰৰ ঠাইখিনি, আৰু ইয়াৰ ভিতৰত যেন ইমান জেগা আছে, আমি আগতে মানে গমেই পোৱা নাছিলোঁ। বাহিৰৰ পৰা আমি দেখোঁ যেন ইয়াত আৰ্মি কেণ্টিন আছে, কিন্তু ভিতৰত ইমান জেগা আৰু ইমান কিবা কিবি আছে যেন গমেই পোৱা নাছিলোঁ। আজিহে মানে দাদাৰ লগত অহাৰ কাৰণে গম পালোঁ। এটা কেণ্টিঙত বস্তু ল'লোঁ, তাৰপিছতে মানে বেলেগ কেণ্টিঙলৈ আহি আছোঁ। মই ৰাইচ কুকাৰ এটা ল'ম আৰু কিবা কিবি ল'ম, সেয়েহে মানে বিচাৰি 2-3টা কেণ্টিঙে মানে আমি বিচাৰিলোঁ। তাৰপিছতহে মানে গোটেইখিনি বস্তু পালোঁ আৰু অলপ বস্তু লোৱা নহ'ল। যিয়ে নহওক যিমানখিনি পাইছোঁ ইমানখিনিয়ে হ'ব। ইয়াত অহাৰ পিছত আফনানে আমাৰ লগ এৰিছে, মানে ইয়াত খেলিবলৈ বহুত কিবা কিবি পাই গ'ল।
সি অকলে অকলে বহুত সময় খেলিলে আৰু মই যেহেতু ভয় কৰিছিলোঁ ভিডিঅ' বনাবলৈ সেইকাৰণে তেখেতক দিছিলোঁ যেন তুমি অলপ ভিডিঅ' বনাই লৈ আহা মোক যদি কোনোবাই কিবা সোধে মইনো কি ক'ম মোৰ বহুত লাজ লাগে মানে সেয়েহে মানে মই তেখেতক মোবাইলটো দি দিছিলোঁ আৰু তেখেতে ল'ৰাৰ ভিডিঅ' মানে কৰি আছিলে ইয়াৰ মানুহে একো নকয় তথাপিও মানে গেটৰ সন্মুখত থকা মানুহখিনিয়ে ক'ব যেন মোবাইল জমা দি যাবলৈ কৈছিলোঁ কিয় তোমালোকে মোবাইল নিছা আমি মোবাইল এটা জমা দিলোঁ বাকীহে মানে দুটা লগত লৈ আহিছোঁ আমিনো আৰু মোবাইল দি কি কৰিম ভিতৰত একোৱে কৰিব নোৱাৰি অলপ ভিডিঅ'হে বনাম ভিডিঅ'টোখিনিনো বনালেওনো আৰু কি হ'ব আৰু এইফালে আফনানে দেখিছে কিমান ধুনীয়াকৈ খেলি আছে ইয়াত বহুত ল'ৰা ছোৱালী আহে মানে আহি অলপ সময় খেলে আকৌ যায়গৈ আৰু চাৰিওফালে দোকান আছিলে মানে ফল ফ্ৰুটৰ পৰা লৈ কেণ্টিঙৰ পৰা লৈ গোটেইখিনি বস্তু ইয়াতে আছে মানে বাহিৰলৈ আৰু যাব নালাগে ইয়াৰ ভিতৰত যিমান মানুহ থাকে মানে তেওঁলোকৰ গোটেইখিনি সুবিধা কৰি দিছে তেওঁলোক মানে বাহিৰলৈ যাবই নালাগে আৰু আফনানে মানে ক'ত যাব কি কৰিব সি মানে তত পোৱা নাই যিয়ে নহওক ল'ৰা ছোৱালীক এনেকুৱা আনন্দ কৰা দেখিলে বৰ ভাল লাগে আৰু ইফালে দেখিছেনে এয়া চব্জি ফ্ৰুট মানে গোটেইখিনি বস্তু ইয়াত ভিতৰতে পোৱা যায় আৰু সি মানে ইমানেই খেলি আছে তাক মাতি মাতি আমি আনিব পৰা নাই বহুত মানে আমনি কৰিলে আমাক অহাৰ সময়ত সি আৰু অলপ সময় থাকে সি মানে আগতে আৰ্মি কেণ্টিঙৰ ভিতৰত যোৱা নাই সেয়েহে মানে এইবিলাক দেখি তাৰ বহুতেই ভাল লাগি আছিলে আৰু ভিনি মানে যেতিয়া ৰিটায়াৰ হৈ গৈছে তাৰ পিছতহে তাৰ জন্ম হৈছিলে সেইকাৰণে সি যোৱাই নাই আমি পিছে বহুত ঘূৰিলোঁ তেওঁলোকৰ লগতে ডাঙৰ ল'ৰাটোক লৈ এবাৰ শ্বিলং গ'লোঁ গৈ পেলাই এমাহ থাকিলোঁ তেখেত তেতিয়া ঘৰত নাছিলে সেয়েহে মানে আৰামত থাকিব পাৰিলোঁ আৰু এতিয়া বাহিৰত ওলাই আহি আমি আকৌ পিছে অলপ ভিডিঅ' বনালোঁ দেই মানে বাহিৰৰ পৰা ভিতৰত বেছি বনাব নোৱাৰিলোঁ যেতিয়া ভিনি বেংগলোৰ আছিলে তেতিয়াও আমি ফুৰিবলৈ গৈছিলোঁ ডাঙৰ ল'ৰাটোক লৈ তেতিয়া আফনান নাছিলে আৰু এতিয়া মানে ডাঙৰ ল'ৰাটোৱে মাজে মাজে তাক কয় আমি ফুৰিবলৈ গৈছিলোঁ আগতে অ'ত গৈছিলোঁ ত'ত গৈছিলোঁ সি মানে বহুত বেছি কান্দে সেয়েহে মানে আজি তাক লৈ গ'লোঁ আৰু তাক ক'লোঁ এতিয়া তুমি গৈ পেলাই দাদাক ক'বা যেন আমিও ফুৰি আহিছোঁ কেণ্টিঙৰ ভিতৰত গৈছোঁ অলপ তাকো মানে শিকাই দিছোঁ আৰু ককায়েকে যেতিয়া জোকাব সিও যেনেকুৱাকৈ মানে ক'ব পাৰে ঘূৰি অহাৰ সময়ত টেকাপাহাৰ বিয়া এখন হৈ আছিলে আৰু এতিয়া এই গোটেইখিনি বস্তু আনি মানে উলিয়াইছোঁ কি আনিলোঁ আপোনালোককো অলপ দেখুৱাম এয়া ৰাইচ কুকাৰটো লোৱা হ'ল যেনিবা আৰু বস্তুবিলাকনো কেনেকুৱা তাকে আজি অলপ আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ আৰু এয়া দেখিছেনে ইস্ত্ৰিটো বেয়া হৈ আছিলে সেয়েহে মানে ইস্ত্ৰি এটাও লোৱা হ'ল যিয়ে নহওক বহুত ভাল কাম এটা হৈছে মানে যোৱাৰ কাৰণেহে লোৱা হৈছে নহ'লে তেখেতে আনিম বুলি কৈ মানে নানে পাহৰিয়ে যায় তেখেতে আৰু এইফালে ৰাইচ কুকাৰ এটাও ল'লোঁ আগৰ ৰাইচ কুকাৰটো মানে ভিনিয়ে মোক দিছিলে গিফ্টত সেই ৰাইচ কুকাৰটো বেয়া হ'ল সেয়েহে মানে আকৌ ল'বলগীয়া হৈছে আৰু কেণ্টিঙৰ বস্তুবিলাক ভাল থাকে সেয়েহে মানে কেণ্টিঙৰ পৰাই গৈ আকৌ আনিলোঁ ডাঙৰ ল'ৰাটোৱে মোক দেখুৱাই আছিলে কি আছে মই তাক ক'লোঁ এইবিলাক ৰাইচ কুকাৰত থাকে তুমি আগতে দেখা নাই আৰু এইটো ভৰাই থ'লে এতিয়া বাকিনো কাৰ্টনত কি আছে তাকে দেখাব লৈছে এইফালে দেখিছেনে আফনানেও লগতে মানে দেখুৱাই আছে মাহীয়েকে তাকে বেড লৈ দিলে এইফালে এয়া মানে পাউডাৰ গাখীৰ লৈছিলোঁ 2 পেকেট এইটো পেকেট 1 কেজি আছিলে আৰু আধা কেজি ওজনৰো এটা আছিলে এয়া আধা কেজি ওজনৰ মানে পাউডাৰ গাখীৰ মোৰ ঘৰত বহুত বেছিয়ে চলে মানে পাউডাৰ গাখীৰৰ চাহেই খায় সেইকাৰণে মানে এইটো লাগেই আৰু আমাৰ দোকানৰ পৰা আনি থকাতকৈ তেখেতক ক'লোঁ অলপ সৰহকৈ লৈ লোৱা আৰু এয়া হৈছে চাৰ্ফ এইটো 2 কেজি ওজনৰ পেকেট আছিলে তাৰপিছত আৰু এটা পেকেট লৈছিলোঁ এৰিয়েলৰ এইটো আছে ক'ৰবাত আৰু এয়া হৈছে ষ্টিল ব্ৰাছ মানে অলপ সৰহকৈ বস্তু লৈছোঁ এইফালে আছে কমফৰ্ট এইফালে এয়া জিভা চাফা কৰা মানে যি পাইছোঁ তাকে উঠাইছোঁ আৰু গোটেইখিনি বস্তু পিছে আপোনালোকে ল'ব দিছোঁ মানে সি ল'বলৈ বিচাৰি আছিলে মানে যি মন যায় তাকে উঠাব বুলি তাক দেখুৱাই দি আছিলোঁ এইটো লোৱা সিটো লোৱা আৰু এয়া তাৰ কাৰণে সি মেগী লৈছে লগতে ককায়েকৰ কাৰণে এটাও লৈছে মানে যি লয় তাকে ডাবুল লয় আৰু ককায়েকক লাগে বুলি সিও জানে আৰু এইফালে মিক্স ফ্ৰুট জেমছ এটাও ল'লে তাৰপিছত এয়া আছে চিকেন মছলা আৰু এইফালে আছে চকোজ আৰু এইফালে মানে চুলিত কালাৰ কৰিবলৈ কালাৰো লৈ লৈছে এইফালে কফি ডাঙৰ ল'ৰাটোৰ কাৰণে আনিছোঁ আৰু এয়া সি খাবলৈ লৈছে লগতে এয়া এইটো আধা কেজি পেকেট হ'ব আৰু এইফালে 4টা ৰুম ফ্ৰেছনাৰ লৈছোঁ মানে এইকেইটা বস্তু লাগেই দিয়কচোন আৰু এইফালে কমপ্লেইন এটা লৈছোঁ আৰু এটা লৈছিলোঁ চকলেট ফ্লেভাৰৰ এইটো মানে বেলেগ দোকানত ল'ব নোৱাৰিলে কিবা অসুবিধা আছিলে মিচিঙত আৰু এইফালে মেগী ল'লে মানে তাৰ খোৱা বস্তু বহুত বেছি ল'লে আৰু মোৰো মানে দৰকাৰী বস্তু অলপ লৈ লৈছোঁ এইফালে ব্ৰাছ আছে মানে কেণ্টিঙৰ গোটেইখিনি বস্তুৱে ভাল থাকে সেয়েহে মানে ল'বলৈ ভাল লাগে আৰু এইফালে এয়া ৰিয়েল
জুচ দুটা লৈছে, এফালে গা ধোৱা চাবোনৰ পেকেট এটা লৈছে। ইয়াত 3 পিচ থাকে আৰু এই গোটেইখিনি বস্তু দেখিছেনে, এইখিনিয়ে মানে গোটেইখিনি বস্তু লোৱা হৈছে। কিমান বিল হৈছিলে পাহৰিছোঁ, যিয়ে নহওক মানে আমাৰ নৰ্মেল দোকানতকৈ বহুত কমতে লোৱা হৈছে। এতিয়া সি ক'লে মা এইটো মই ফিটিং কৰি দিওঁ। মই কৈছোঁ ভালেই হ'ব, মই অলপ পিছতে ভাত বনাম, তুমি ফিটিং কৰি দিয়া। সি মানে মোক ভালকৈ দেখুৱাই ল'লে, দেখিছা ইমান ধুনীয়া। মই ক'লোঁ মইতো দেখিয়ে আনিছোঁ। আৰু এতিয়া সি তলফালে অলপ দেখুৱাই দিলে ভালকৈ ক'ত কি আছে। আৰু মোৰ মানে এনেই কাৰেণ্টৰ বস্তুবিলাক বহুতেই ভয় লাগে মোৰ, কিয়নো মোৰ মাজে মাজে মানে কাৰেণ্টে শ্বৰ্ট কৰিয়ে থাকে। সেইকাৰণে মই অলপ ভয় কৰোঁ বেছি। তাক ধুনীয়াকৈ লগাই দিবলৈ দিছোঁ। এই পাতল ঢাকনখনৰ কাৰণে পিছে ভাতখিনি জল্দি ঠাণ্ডা হৈ যায়। আগৰ ৰাইচ কুকাৰটো বহুত বেছি ভাল আছিলে, মানে ভাত বনালে 12 ঘণ্টামানে গৰম থাকে। যিয়ে নহওক আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। নতুনকৈ মোৰ চেনেলত কোনোবা ভিডিঅ' চালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আল্লাহ হাফিজ।